হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। আজি যিটো বেংক নিফটিৰ ফাইনেল ক্ল'জ হৈছে সেইটো 45,015, যিটো আফটাৰ ছেটেলমেণ্ট সেইটো 45,015ত ক্ল'জ হৈছে, যিটো আমাৰ প্ৰিভিয়াছ ক্ল'জৰ পৰা 1043 পইণ্টত ডাউনত ক্ল'জ হৈছে। আৰু আমি যিটো লাষ্ট আমাৰ যিটো প্লেন কৰিছিলোঁ, ট্ৰেড প্লেন কৰিছিলোঁ, সেইমতে যিখিনি লেভেল আছিলে গোটেইখিনি লেভেলে আমাৰ অলৰেডি হিট হৈছে। এতিয়া আমি চাব লাগিব যে নেক্সট আমাৰ প্লেন আমি কেনেকৈ কৰিম, আমাৰ লেভেলখিনি কেনেকুৱা হ'ব। যদি আমি আপছাইডৰ কাৰণে লেভেলখিনি চাওঁ তেতিয়াহ'লে আপছাইডৰ যিখিনি লেভেল আছে সেইটো হ'ব 45,233 হ'ব। তাৰপিছত হ'ব 45,433, এইটো হৈ যাব আপছাইডৰ কাৰণে। আৰু যদি আমি ডাউন ছাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে হ'ব 44,811 আৰু হ'ব 44,633। এইটো হৈ গৈছে ডাউন ছাইডৰ কাৰণে আৰু এইটো হৈ গৈছে আপছাইডৰ কাৰণে। এতিয়া আমি চাব লাগিব যে মাৰ্কেটটো যদি ইয়াত ফ্লেট অপেন হয়, ফ্লেট অপেন হৈ যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমাৰ ইয়াত এটা ভাল মুভ এটা হ'ব পাৰে। আৰু যদি গেপ ডাউন অপেন হয় তেতিয়াহ'লে আমি প্ৰাইচ একশ্যনটো চাব লাগিব। প্ৰাইচ একশ্যনটো চাই তাৰপিছতহে আমি ট্ৰেড প্লেন কৰিব লাগে। এতিয়া আমি ইণ্টাৰডেৰ কাৰণে আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ। যোৱাকালি যিটো আমি ট্ৰেড প্লেন কৰিছিলোঁ ইয়াত যেনেকৈ আমাৰ এটা ৰেঞ্জ আছিলে, সেই ৰেঞ্জটো যদি আপোনালোকে চাই যে এইটোত আমি এটা ৰেজিষ্টেণ্ট আমাৰ আছিলে আৰু তলৰ ছাইডৰ পৰা এইটো এটা আমাৰ ট্ৰেণ্ড লাইন আছিলে। আৰু আমি যেনেকৈ ট্ৰেড প্লেন কৰিছিলোঁ যে যদি গেপ আপ অপেন হয়, গেপ আপ অপেন হৈ যদি ল' ব্ৰেক কৰে তেতিয়াহ'লে তাৰ ফাৰ্ষ্ট যিটো ছাপৰ্ট ল'ব সেইটো যিটো আমাৰ প্ৰিভিয়াছ ক্ল'জ আছে ইয়াৰ ওচৰত ই ছাপৰ্ট ল'ব। আৰু যদি এইটো ব্ৰেক কৰে তেতিয়াহ'লে তাৰ নেক্সট যিটো ছাপৰ্ট ল'ব সেইটো প্ৰিভিয়াছ ল' হ'ব। আৰু একজেক্টলি প্ৰাইচ ইয়াত আহি ছাপৰ্ট লৈছে। আৰু এইটো জেগাত মই মেনশ্যন কৰিছিলোঁ যে এইটো জেগাত যদি প্ৰাইচ একশ্যনটো চাব লাগিব, আমি প্ৰাইচ একশ্যনটো চাই তাৰপিছত যদি ইয়াত কোনো প্ৰাইচ বনে তাৰপিছত ব্ৰেকডাউন দিলে ইয়াত এটা ডাঙৰ ফল হোৱাৰ চান্স আছে। আৰু মাৰ্কেট সেইমতে ইয়াত ৰিয়েক্ট কৰিছে। ত' এতিয়া আমি চাব লাগিব যে আমাৰ নেক্সট যিটো অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। এতিয়া চাওক, মাৰ্কেট যদি এইটো জেগাত যদি অপেন হয়, ফ্লেট অপেন হয়, ফ্লেট অপেন হৈ যদি এইটো জেগাত অপেন হয় ব্ৰেক কৰে, ইয়াত অলপ সময় টাইম স্পেণ্ড কৰিব লাগিব। তাৰপিছত যদি আপছাইডে যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে তাৰ যিটো ফাৰ্ষ্ট যিটো লেভেল ওলাই আহিব এইটো লেভেল ওলাই আহিব। তো এইটো কাৰণে আমি লেভেলখিনি এবাৰ চাই লওঁ। যদি আপছাইডৰ কাৰণে আমি লেভেলখিনি চাওঁ তেতিয়াহ'লে হ'ব 45,333 হ'ব। তাৰপিছত হ'ব 45,433, তাৰপিছত হ'ব 45,533। এইখিনি হৈ গৈছে আপোনাৰ আপছাইডৰ কাৰণে। আৰু ডাউন ছাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 44,755, তাৰপিছত হ'ব 44,633, তাৰপিছত হ'ব 44,533। এইখিনি হৈ গৈছে আপোনাৰ ডাউন ছাইডৰ কাৰণে আৰু এইখিনি হৈ গৈছে টু আপছাইডৰ কাৰণে এইখিনি লেভেল হ'ব। এতিয়া আমি চাব লাগিব যে যদি প্ৰাইচটো গেপ আপ অপেন হয়, যদি এইটো ৰেঞ্জত যদি প্ৰাইচ গেপ আপ অপেন হয়, গেপ আপ অপেন হয় তাত যদি ল'টো ব্ৰেক কৰে তেতিয়াহ'লে ছিংগেল কেণ্ডেলত যদি ল' ব্ৰেক কৰে তেতিয়াহ'লে ই আহি ইয়াত ছাপৰ্ট ল'ব লাগে। আজিৰ যিটো ক্ল'জ আছে ইয়াত আহি ছাপৰ্ট ল'ব লাগে। ছাপৰ্ট লৈ তাৰপিছত ইয়াত এটা যদি ৰেঞ্জ বনাই যদি যোনটো ছাইডে ব্ৰেকআউট দিব, যদি আপছাইডে ব্ৰেকআউট দিয়ে তেতিয়াহ'লে আমি আপছাইডৰ কাৰণে এটা ট্ৰেড প্লেন কৰিব পাৰোঁ। আৰু যদি ডাউন ছাইডৰ কাৰণে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমি ডাউন ছাইডৰ কাৰণে এটা ট্ৰেড প্লেন কৰিব পাৰোঁ। আৰু যদি ইয়াত গেপ ডাউন যদি অপেন হয়, গেপ ডাউন যদি অপেন হৈ ইয়াত অলপ সময় টাইম স্পেণ্ড কৰিব লাগিব। ইয়াত যিমান সময়ত যদি টাইম স্পেণ্ড কৰে সেইটো আমাৰ কাৰণে বেছি ভাল হ'ব ট্ৰেড প্লেন কৰিবৰ কাৰণে। ইয়াত যেতিয়া গেপ ডাউন হৈ যেতিয়া এটা ৰেঞ্জৰ পৰা যেতিয়া ব্ৰেকআউট বা ব্ৰেকডাউন দিয়ে তেতিয়া আমাৰ কাৰণে এটা ধুনীয়া ট্ৰেড ওলাব। যদি ব্ৰেকআউট যদি আপছাইডৰ কাৰণে দিয়ে তেতিয়াহ'লে ইয়াত যিটো আমাৰ ফাৰ্ষ্ট যিটো ৰেজিষ্টেণ্ট হ'ব সেইটো প্ৰিভিয়াছ যিটো আমাৰ ক্ল'জ আছে আজিৰ ক্ল'জটো, সেইটো আজিৰ ক্ল'জটো যিটো আছে আজিৰ ক্ল'জত ই ৰেজিষ্টেণ্ট ল'ব। তাৰপিছত ইয়াত প্ৰাইচ একশ্যনটো কি হয় আমি চাব লাগিব। তাৰপিছতহে আমি ছেকেণ্ড হাফত আমি কোনো ট্ৰেড প্লেন কৰিব পাৰোঁ। আৰু যদি ইয়াত ছিংগেল কেণ্ডেল বনাই যদি ই আপছাইডে এনেকৈ ব্ৰেকআউট দি যদি ওপৰফালে যায় তেতিয়াহ'লে মই ইয়াত ইমান এটা ইণ্টাৰেষ্টেড নহয়।
বা ই যদি গ্যাপ ডাউন হয় যদি সিঙ্গেল ক্যান্ডেল বলাই যদি ডাউন সাইডে যায় তেতিয়াও মই ইন্টারেস্টেড নহয় ইয়াত গ্যাপ ডাউন যদি হয় তেতিয়াহ'লে ইয়াত এটা প্ৰাইচটো ইয়াত ৰেঞ্জত থাকিব লাগিব অলপ সময় এটা জগাত প্ৰাইচটো যদি থাকে তাৰ পিছত যদি কোনো সাইডে ব্ৰেকডাউন দিয়ে বা ব্ৰেকআউট দিয়ে তেতিয়াহ'লে তাত মই ইন্টারেস্টেড থাকিম এতিয়া আমি চাব লাগিব যে নিফটিত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ সেইটো এবাৰ আমি চাই লওঁ উইকলি মাৰ্কেট এনালাইচিছৰ ভিডিঅ'ত যিটো মই যেনেকৈ টাৰ্গেট দিছিলোঁ সেইমতে আমাৰ ডেইলি বেচিছৰ যিখিনি টাৰ্গেট আছিলে গোটেইখিনি আমাৰ টাৰ্গেট এচিভ কৰিলোঁ এতিয়া আমি চাব লাগিব যে যদি প্ৰাইচ এইটো জেগাৰ পৰা যদি ফ্লেট ওপেন হয় ফ্লেট ওপেন হৈ যদি এইটো জেগাত যদি ওপেন হৈ ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে ইয়াৰ যিটো লেভেল সাপোর্ট ওলাই আহিব এইটো জেগাত ওলাই আহিব এইটো ৰেঞ্জত আহিব আৰু যদি ইয়াৰ পৰা যদি গ্যাপ ডাউন হৈ যদি আপসাইডে যায় তেতিয়াহ'লে এইটো যিটো এৰিয়া আছে এইটো এৰিয়াত আমাৰ আপসাইডৰ কাৰণে ইয়াত এটা লেভেল ওলাই আহিব তাৰপিছত আমাৰ নেক্সট এইটো যদি ব্ৰেক কৰে তেতিয়াহ'লে এইটো এৰিয়াত ইয়াতে ৰেজিষ্টেন্স ল'ব পাৰে তো আমি ডেইলিৰ কাৰণে লেভেলখিনি এবাৰ চাই লওঁ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 21,285 21,444 এই দুটা হৈ গৈছে আপসাইডৰ কাৰণে আৰু ডাউন সাইডৰ কাৰণে হ'ব 21,087 আৰু হৈ যাব 21,000 যিটো সাইকোলজিক্যাল লেভেল আছে ৰাউন্ড ফিগাৰ লেভেল এইটো হ'ব ডাউন সাইডৰ কাৰণে তো এতিয়া আমি চাওঁ যে অহাকালে কোনটো জেগাত ওপেন হৈছে সেইটো চাই আমি ট্ৰেড প্লেন কৰিব লাগিব এতিয়া আমি চাওঁ 15 মিনিটত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ অহাকালিৰ কাৰণে যোৱাকালি নিফটিত আমি যেনেকৈ কৈছিলোঁ যে এইটো এটা ৰেঞ্জত আছে প্ৰাইচটো এইটো এটা ৰেঞ্জত আছে আৰু এই ৰেঞ্জটো যদি ওপৰ সাইডে যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে আমি এটা ভাল ট্ৰেড পাম বা ই যদি ডাউন সাইডে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমি এটা ধুনীয়া এটা ট্ৰেড পাম আৰু আপোনালোকে চাওক যে এইটো যেতিয়া ই গ্যাপ আপ ওপেন হৈছে এইটো মই মেনশ্যন কৰিছিলোঁ যে গ্যাপ আপ ওপেন হৈ যদি এইটো ল' ব্ৰেক কৰে তেতিয়া ই ইয়াত আহিব কিন্তু বেষ্ট ট্ৰেড হৈছে যেতিয়া এইটো তলৰ যিটো ৰেঞ্জ আছে তলৰ এই সাপোর্ট যিটো আছে সেইটো যেতিয়া ব্ৰেকআউট দিছে বা ব্ৰেকডাউন দিছে তেতিয়া ইয়াত চাওক যে ইয়াত এটা প্ৰাইচ একশ্যন হৈছে প্ৰাইচটো অলপ সময় এটা জেগাতে ৰৈ আছে যেতিয়া প্ৰাইচটো এটা জেগাতে ৰৈ আছে তাৰ পিছত যেতিয়া ইয়াক ই ব্ৰেকডাউন দিছে তেতিয়া ওৱান ৱে আকৌ এটা আমি ধুনীয়া মুভ পাইছোঁ আৰু আমাৰ যিখিনি আমাৰ লেভেল আছিলে ইয়াৰ গোটেইখিনি লেভেলে আমি এচিভ কৰিছোঁ এতিয়া আমি চাব লাগিব যে আমি অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ অহাকালি যদি এইটো এৰিয়া এইটো জোনত যদি আমাৰ ওপেন হয় প্ৰাইচ ওপেন হয় তাত এইটো জেগাত যদি ফ্লেট ওপেন হয় ফ্লেট ওপেন হৈ যদি ই অলপ সময় ইয়াত টাইম স্পেণ্ড কৰে তাৰপিছত যদি ই ওপৰ সাইডে যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে আপসাইডৰ কাৰণে আমাৰ যিখিনি লেভেল ওলাই আহিব সেইটো হৈ যাব 21,366 21,411 আৰু হৈ যাব 21,466 এইকেইটা হৈ গৈছে আপসাইডৰ কাৰণে আৰু ডাউন সাইডৰ কাৰণে যদি হয় এইটো এৰিয়াত যদি ওপেন হয় এইটো ডাউন সাইডে ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে তাৰ লেভেলখিনি হ'ব 21,188 তাৰপিছত হ'ব 21,133 তাৰপিছত হ'ব 21,088 এইটো এইকেইটা লেভেল হৈ গৈছে এতিয়া আমি চাওঁ যে যদি এইটো গ্যাপ আপ ওপেন হয় তেতিয়া কি হ'ব যদি এইটো এৰিয়াত যদি গ্যাপ আপ ওপেন হয় এইটো জেগাত যদি গ্যাপ আপ ওপেন হয় তেতিয়া আমি চাব লাগিব যে যদি ই এটা ৰেঞ্জ যদি বনায় ইয়াত যদি অলপ সময় টাইম স্পেণ্ড কৰে 15-20 মিনিট আধা ঘণ্টা 1 ঘণ্টা যিমানটো হয় ইয়াত যদি টাইম স্পেণ্ড কৰি ই যদি ডাউন সাইডে আহে তেতিয়াহ'লে আজিৰ যিটো ল' আছে ইয়াৰ পৰা ই সাপোর্ট ল'ব আজিৰ ল'টো সাপোর্ট ল'ব সাপোর্ট লৈ তাৰ পিছত আমাৰ প্ৰাইচ একশ্যনটো চাব লাগিব যে ই কেনেকৈ প্ৰাইচ একশ্যন বনাইছে তাৰ পিছতে আমি নেক্সট ট্ৰেড প্লেন কৰিব পাৰিম আৰু যদি গ্যাপ আপ যদি ওপেন হয় গ্যাপ আপ ওপেন হৈ যদি গ্ৰীণ কেণ্ডেল বনাই যদি এইটোৰ হাইটো যদি ব্ৰেক কৰি আপসাইডে যদি মুভ কৰে তেতিয়াহ'লে মই ইয়াত ট্ৰেড প্লেন কৰিবৰ কাৰণে ইণ্টাৰেষ্টেড নহয় তেতিয়া প্ৰাইচটো এটা তাৰ যিটো মুভমেণ্ট থাকিব মানে ইমানটো আমাৰ কাৰণে অপশ্যন বায়াৰ কাৰণে ইমানটো সুইটেবল নহয় সেইটো কাৰণে মই ভাবোঁ যে যদি এইটো
গ্যাপ আপ ওপেন হয় যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে মই ইণ্টাৰেষ্টেড নহওঁ আৰু যদি গ্যাপ ডাউন যদি ওপেন হয় এইটো এৰিয়াত যদি গ্যাপ ডাউন ওপেন হয় ইয়াতো যদি অলপ সময় যদি ইয়াত থাকিব লাগিব যিমানটো সময় বেছি ইয়াত থাকিব আমাৰ কাৰণে ইমানেই ভাল হ'ব এইটো এৰিয়াত অলপ যদি টাইম স্পেণ্ড কৰি যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে তাৰ যিটো ফাৰ্ষ্ট ৰেচিষ্টেণ্ট হ'ব সেইটো হৈ যাব আজিৰ যিটো আমাৰ ক্লোজ আছে ইয়াত ই ফাৰ্ষ্ট ৰেচিষ্টেণ্ট ল'ব তাৰপিছত আমাৰ প্ৰাইচ একশ্যনটো চাব লাগিব তাৰপিছতহে আমি ট্ৰেড প্লেন কৰিব পাৰিম আৰু যদি এইটো জেগাত ইয়াত কোনো ৰেঞ্জ বনোৱা নাই ৰেঞ্জ নবনাই যদি ইয়াত সিংগেল যদি ইয়াত কোনো ডজি কেণ্ডেল হয় বা কোনো যদি হেমাৰ হয় বা এনেও যদি কোনো ষ্ট্ৰং যদি গ্ৰীণ কেণ্ডেল হয় তাৰপিছত যদি এইটো ব্ৰেকআউট দিয়ে আপছাইডত ইয়াৰ হাইটো যদি ব্ৰেক কৰি যদি ওপৰফালে যায় তেতিয়াও মই ইণ্টাৰেষ্টেড নাথাকিম যদিও ইয়াৰ ছাপৰ্টতে ইয়াৰ যিটো ৰেজিষ্টেণ্ট হ'ব সেইটো এৰিয়াতে হ'ব তথাপিও মই এইটো জেগাত বৰ এটা ইণ্টাৰেষ্টেড নহ'ম আৰু যদি গ্যাপ ডাউন ওপেন হৈ যদি ইয়াত এটা ৰেঞ্জ বনাই যদি ডাউন চাইডে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে এইটো যিটো আজিৰ মুভ আছে এই মুভটো কণ্টিনিউ কৰিবই আৰু তলত যাব অহাকালি মাৰ্কেটটো কেনেকৈ ওপেন হ'ব সেইটো চাই আমি ট্ৰেড প্লেন কৰিম তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যনৰ বেলটো আপোনালোকে ক্লিক কৰিব যাতে নতুন নতুন ভিডিঅ'খিনি যাতে আপোনালোকে ইমিডিয়েট আপোনালোকে দেখিবলৈ পায় ধন্যবাদ